আজি ঘৰলৈ আহিছিলোঁ মানে আমাৰ মামাৰ ছোৱালীজনীৰ বিয়া আছে, তাকে খাই যাওঁ বুলি আহিলোঁ। আৰু এতিয়া ওলাই মেলি লৈ যাবলৈ বুলি লৈছোঁ। আৰু আজি দিনটো বহুত গৰম, সেইকাৰণে বিয়া ঘৰত চৰবতীয়া ব্যৱস্থা কৰিছে। আহি পায়ে চৰবত এগিলাচ খাই গাটো শীতল পেলাই ল'লোঁ। আৰু এয়া বিয়া ঘৰৰ পৰিৱেশ, চাৰিওফালে মানুহ। আৰু অলপ সময় বহাৰ পিছত আমাক খানা খাবৰ কাৰণে মাতিলে। আৰু আজি মোৰ ভাগ্যখন ইমান ভাল যে মোৰ লগত যোন বহিছিল, মানে মোৰ ভণ্টি আৰু মোৰ ছোৱালীজনী, এজনীও মাংস নাখায়। 2 বাতি মোৰ হ'ল। আৰু বাই ভনীবোৰ বিয়া সভাহে লগ পোৱা হ'লোঁ, সেইকাৰণে গোটেইকেইজনী মিলি ফটো একপিকে মাৰি ল'লোঁ। গধূলি হ'লত বিচনী এখন লৈ বাহিৰতে বহিলোঁ, কাৰণ এনেকৈ নবহা আজি বহুত দিনেই হ'ল। আকৌ ৰাতি বিয়া ঘৰলৈ বুলি আহিলোঁ। আৰু আমাৰ ছোৱালীজনী যে আজি ইমান গৰমতো তাইৰ দুখ ভাগৰ টোপনি একো নাইকিয়া হ'ল। ইমান ৰাতিলৈকে যে এনেকৈয়ে নাচি আছে। আৰু এনেকৈ নাচি তাই একদম 1টামান বজাতহে শুইছেগৈ, মানে ৰাতি ইমানেই নাচিছে আৰু ইমানেই ফূৰ্তি পাইছে মানে। আৰু সেয়া বিয়া ঘৰত দৰা আহিব হৈছে, সেইকাৰণে সকলো যা যোগাৰ কৰি আছে আৰু, কাৰণ ডাঙৰ বিয়া হয়। আৰু এইজোপা দেখিছেনে, এইজোপা আমলখি গছ। এই গছজোপা যেতিয়া মই মেট্ৰিক পৰীক্ষা দিছিলোঁ, তেতিয়া এই গছ পুলিটো ৰুইয়ে মই এডমিশ্যন লৈছিলোঁ। আৰু আজি আমলখি লাগি গ'ল। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।